ধৰি লওক আপোনাৰ হাতত 3 লাখ টকা এটা আছে আৰু আজিৰ তাৰিখত SBI দৰে বেংকত আপুনি এই 3 লাখ টকা 20 বছৰৰ বাবে জমা ৰাখিব বিচাৰিছে তেতিয়া সেই ধন 9 পৰা 10 লাখ টকা হ'ব পাৰে 20 বছৰত SBI যদি আজি আপুনি চাবলৈ যায় তেতিয়া হলে ফিক্সড ডিপোজিটৰ ক্ষেত্ৰত SBI ৰ সুতৰ হাৰ 6%। মানে তেনেকৈ যদি 3 লাখ টকা আপুনি 20 বছৰৰ বাবে ফিক্স কৰি থয় তেতিয়া হলে আপুনি অতি বেছি 10 লাখ টকা এটা পাব পাৰে 20 বছৰ পাছত হ'ব লগা 10 লাখ টকাৰ মাহেকত আপুনি আজিৰ দৰত সুদ পাব পাৰে অতি বেছি 5000 টকা আজি যি সুদ চলি আছে সেই হিচাপত আপুনি মাহেকত 10 লাখ টকাৰ ওপৰত 5000 টকা অতি বেছি সুদ পাব পাৰে 20 বছৰ পাছত 5000 টকাৰ মূল্য নিশ্চিতভাৱে আজিৰ সমান নাথাকে হয়তো কোনো বিপদত সহায় কৰিব পৰা ধনেই নহবগৈ 5000 টকা ধৰি লওক আপুনি 20 বছৰ তেনেকৈ 3 লাখ টকা হাসি ৰাখি 10 লাখ টকা কৰিলে আৰু সেই 10 লাখ টকা মাহেকত পোৱা সুতৰ ধৰণে অৰ্থাৎ 5000 টকা যি আপুনি পাব সেই 5000 টকাৰে বহল পৰিখৰত আপুনি বিভিন্ন জনক সহায় কৰাৰ ইচ্ছা ব্যক্ত কৰিছে এটা কথাটো আপুনি ভাবি লওক যে 20 বছৰ পিছত এই কথাটো বাস্তৱ হ'বনে সেই 5000 টকাৰে আপুনি বিভিন্ন লোকক সহায় কৰিব পাৰিবনে মোৰ দৃষ্টিত এইটো কোনো কাৰণত বাস্তৱ নহয় 20 বছৰ পিছত বহু লোকক সহায় কৰাৰ কথাটো বাদেই দিয়ক সাধাৰণ বেমাৰ এটাৰ বাবে এজন ব্যক্তিকো আপুনি সহায় কৰিব পৰা বিধৰ নহব সেই 5000 টকা কিন্তু আপোনাৰ এই সহায় কৰিব খোজা প্ৰচেষ্টাটো নিশ্চয়কৈ হলাগ ল'বলগীয়া হেজাৰজনে এই কামত হলাগ দিব কিন্তু সঁচা অৰ্থাৎ কাকোৱে আপুনি সহায় কৰিব পৰা সম্ভৱ নহব এই চিন্তাটো আহিছে সুলেখিকা ডক্টৰ ৰীতা চৌধুৰীৰ এখন সংবাদমেলৰ পিছত সংবাদমেলত তেখেতে ঘোষণা কৰিছিল যে জুবিন গাৰ্গৰ প্ৰত্যাশ কৰি তেখেতে যি ধন উপাৰ্জন কৰিছে সেই ধন তেওঁ 20 বছৰৰ বাবে বেংকত ফিক্সড ডিপোজিট কৰি থব আৰু 20 বছৰ পিছত সেই ধনৰ সুতেৰে শিল্পীসকলক সহায় কৰিব যিসকল নিদি উদ্দেশ্য অতি মহান আৰু সেই কামক ব্যক্তিগতভাৱে অন্তত মই তেখেতৰ হলাগ লৈছো কিন্তু বাস্তৱ অংগটো ইতিমধ্যে মই বুজাই কৈছো এনেবোৰ ঘোষণাৰে সুনাম গঢ়িব পাৰি কাৰোবাৰ বাহবা ল'ব পাৰি কিন্তু উদ্দেশ্য সফল কৰিব নোৱাৰি যদি শিল্পীসকলৰ দুদিনত সহায় কৰাৰ সৎ ইচ্ছা আছে পৰিকল্পনাটো নিখুঁতভাৱে কৰিব লাগিব লগতে পুঁজি বৃদ্ধি কৰিব লাগিব ডক্টৰ ৰীতা চৌধুৰী বহু হাত দীঘল মানুহ সমাজত তেখেতৰ প্ৰভাৱ আছে তেখেতে যদি আহ্বান জনায় এনে মহান কামৰ বাবে বহুতে হাত উজান দিব অৱশ্যে শিল্পী সহায় কৰাৰ বাবে ডাঙৰ পুঁজি এটা সৃষ্টি কৰাৰ বাবে হয়তো তেখেতৰ ডাঙৰ পৰিকল্পনা থাকিব পাৰে আনৰ সহায় নোহোৱাকৈ হয়তো তেখেতে ব্যক্তিগতভাৱে 15-20 লাখ টকাৰ এটা পুঁজি গটাব পাৰে হেয়া তেখেতৰ কাৰণে সম্ভৱ বুলি মই ভাবো এয়া অৱশ্যে তেখেতৰ সম্পূৰ্ণ ব্যক্তিগত বিষয় তাৰ কাৰণে আমি হেঁচা প্ৰয়োগ কৰিব নোৱাৰো বা তেখেতক কোনো কথা ক'বও নোৱাৰো হেয়া তেখেতৰ ব্যক্তিগত বিষয় সুসাহিত্যিক হোমেন বৰগোহাঞিয়ে সম্ভৱতঃ 2011 চনত এনে ধৰণৰ কাম এটা কৰিছিল তেখেতে কৰোনা ধাৰা নামেৰে এটা বিশেষ ন্যাসৰ জন্ম দিছিল এই ন্যাসত জন্ম হোৱা পুঁজিৰে দৰিদ্ৰসকলক সহায় কৰা হৈছিল বা সেই সহায় এতিয়াও কৰি থকা বুলি মই জানো হোমেন বৰগোহাঞিৰ আহ্বানত ৰাজ্যৰ বিভিন্ন জনে সেই সময়ত আৰ্থিক সাহায্য আগবঢ়াইছিল আৰু আজিও বিভিন্ন জনে এই ন্যাসলৈ এই ধৰণে ধন প্ৰেৰণ কৰে বা জমা দিয়ে সমগ্ৰ প্ৰক্ৰিয়াটো আছিল সাংঘাতিকভাৱে স্বচ্ছ কোনে কিমান ধন দিছে কিমান জমা আছে কাক দিলে এই ধৰণৰ সময়ে তথ্য ৰাইজৰ জ্ঞাতাৰ্থে তেওঁলোকে জনাই থাকে এটা ভাল কাম আছিল আৰু সফল কাম আজি জুবিন গাৰ্গৰ স্মৃতি যদি ৰীতা চৌধুৰীয়ে তেনে এক মন লৈ আগবাঢ়ে নিশ্চয়কৈ ৰাইজে সঁহাৰি দিব কিন্তু 3 লাখ টকাৰ পুঁজি লৈ অভাৱী শিল্পীক 20 বছৰ পিছত সহায় কৰিব খোজাটো মোৰ বাবে এক নুবুজা হাতৰ মোৰ বাবে এক জিন নোযোৱা বিষয় ডক্টৰ ৰীতা চৌধুৰীৰ প্ৰচাৰ আৰু প্ৰসাৰ দুয়োটাই নিবিচাৰে বুলি অন্তত মোৰ অনুভৱ মই ভাবো যে ডক্টৰ ৰীতা চৌধুৰীয়ে সেই 2,60,000 বা 3 লাখ টকাৰে তেখেতে কোনো প্ৰচাৰ বিচৰা তেখেতে এক মহান উদ্দেশ্যৰে আগবাঢ়ি আহিছে হে ভাবো এই 2,60,000 টকাৰ পুঁজি এটা গঠন কৰি তেখেতে প্ৰচাৰ বিচৰা নাই হয়তো ডাঙৰ পৰিকল্পনা তেখেতৰ আছে তেখেতৰ উদ্দেশ্য সফল হ'ব আমি আশা কৰিম কিন্তু এয়াও আশা কৰিম তেখেতে এখন পুনৰ সংবাদমেল পাতি সমগ্ৰ পৰিকল্পনা ৰাজহুৱা কৰক এইবোৰ ভাল কাম আৰু এই ভাল কামৰ প্ৰচাৰ প্ৰসাৰ দুয়োটাই লাগে এই কামবোৰ গোপনীয় হৈ থাকিব নালাগে 3 লাখ টকাৰে তেখেতৰ যি আশা সেই আশা হয়তো পূৰণ নহ'ব যদিহে আমি বুজা ধৰণে তেখেতে এই পুঁজি 20 বছৰলৈকে জমা ৰাখি সেই সুতেৰে কাৰোবাক দিয়াৰ কথা ভাবিছে সেই কাম সফল কৰাৰ কাৰণে নিশ্চিতভাৱে পুঁজি ডাঙৰ হ'ব লাগিব আৰু সেই পুঁজিৰ ধনেৰেহে এই দুখীয়া শিল্পীসকলক সহায় কৰিব পাৰিব অন্যথা যদি এই 3 লাখ টকাৰ কামেৰেই এই দুখীয়া শিল্পীসকলক সহায় কৰাৰ কথা ভাবিছে তেতিয়াহ'লে ক'ব লাগিব যে প্ৰচাৰ আৰু প্ৰসাৰ আগবঢ়োৱাৰ এক প্ৰচেষ্টা বাস্তৱত সেই কাম সফল নহয় ধন্যবাদ